ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ শ্ৰোতাসকল, সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছো। অসমীয়া নৱবৰ্ষ, এই নৱবৰ্ষত সকলোৰে মনৰ ইচ্ছা আকাংক্ষা ইত্যাদি পূৰ্ণতা লাভ কৰক, তাৰ বাবেই প্ৰাৰ্থনা জনাইছো মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত। সকলোৰে যাতে বিভিন্ন প্ৰকাৰে উন্নতি অগ্ৰগতিৰে অগ্ৰসৰ হ'ব পাৰে এই অসমীয়া নৱবৰ্ষত। মিথুন ৰাশিৰ আৰম্ভণি আখৰ ক আৰু দ্বিতীয় ছ। মৃগশিৰা নক্ষত্ৰৰ দুটাকৈ পদ, আদ্ৰা নক্ষত্ৰৰ 4টা পদ, পূৰ্ণবসু নক্ষত্ৰৰ 3টা পদেৰে মিথুন ৰাশি গঠন হৈছে। মিথুন ৰাশিৰ ৰাশিচক্ৰৰ এক বিশেষ ফলাফল এই কাৰণে পোৱা যায়। 61 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ গঠিত হৈ আছে মিথুন ৰাশি। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ, কালপুৰুষৰ বাহুদ্বয়ত জন্ম। শুভ গ্ৰহ ৰবি আৰু বুধ। শুভ ৰং সেউজীয়া, বগা। শুভ ৰত্ন পান্না। শুভ দিশ উত্তৰ আৰু পশ্চিম। শুভ সংখ্যা 1, 5, 8। উপাস্য দেৱতা মা ত্ৰিপুৰা সুন্দৰী। পালনীয় বাৰ যদি আমি কওঁ, বুধবাৰ পালন কৰিব পাৰে। ধাৰণীয় মূল বৃদ্ধতাৰোক। অশুভ গ্ৰহ মংগল গ্ৰহ। অশুভ সংখ্যা 3 আৰু 9। মিথুন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে শিশু সুলভ হয়, মায়াবী মনৰ হয়, প্ৰশংসা প্ৰিয় হয়, নিজৰ মতে থাকি ভাল পোৱা আৰু সাধাৰণ অস্থিৰতা তীক্ষ্ণ মেধাৱী সম্পন্ন আত্মপ্ৰশংসাকামী বুলি কোৱা হয়। নিৰ্দিষ্ট এটা বিষয়ত লাগি থকাৰ ধৈৰ্য খুব কম থাকে। বিভিন্ন খাদ্যৰসিক, পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰিয়, আত্মীয় স্বজন বন্ধু বান্ধৱৰ সৈতে কিছু কিছু ক্ষেত্ৰত দৰ্শন বিৰোধ প্ৰতিক্ৰিয়া পোৱা যায় মিথুন ৰাশিৰ পৰা। পোনপটীয়াকৈ জাকত জিলিকা সৌভাগ্য ইত্যাদি তেওঁলোকৰ থাকে বুলি কোৱা হয়। কৰ্ম ব্যৱসায় বাণিজ্য ইত্যাদিত এই বৰ্ষত কৰ্মময় জীৱনত নতুন কৰ্মৰ যোগাযোগ ঘটিব। ঊৰ্ধ্বতম মহল কৰ্তৃপক্ষৰ পৰা প্ৰশংসা বুটলিব পাৰিব। কষ্টৰ চেষ্টা অনুযায়ী ব্যৱসায়ত অতিকৈ ফল লাভ কৰিব পাৰিব, অতিকৈ শুভ ফল। নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ সময় এয়া। ক্ৰয় বিক্ৰয়ত শুভ ফল, সম্পত্তি লাভৰ যোগ। বছৰটোৰ শেষৰ ফালে কিছু কিছু ক্ষেত্ৰত জটিলতাও আহিব পাৰে। পাৰিবাৰিক জীৱন, প্ৰেম প্ৰণয়, বিবাহ ইত্যাদিৰ বাবে পোনপটীয়াকৈ প্ৰেম প্ৰণয়ত বন্ধু বান্ধৱীৰ পৰা সহায় লাভ। বিবাহত বিশেষভাৱে যোগাযোগৰ ক্ষেত্ৰত শত্ৰুৰ দ্বাৰা প্ৰবঞ্চনা ইত্যাদি আহিব পাৰে, বাধা ইত্যাদি আহিব পাৰে। বৈবাহিক ক্ষেত্ৰত কোনো কোনো ক্ষেত্ৰত অসুবিধাৰ ফলাফল আহিব পাৰে, সাৱধানতা অৱলম্বন কৰিব লাগিব। শিক্ষা বিদ্যা জ্ঞান এই বৰ্ষত বিজ্ঞ গুৰুৰ সহায় লাভ কৰিব। আনফালে নিজক প্ৰতিষ্ঠা কৰাত কোনো ধৰণৰ বাধা নাই বুলি কোৱা হৈছে। বিদ্যা অৰ্জনৰ কাৰণে উচ্চ বিদ্যালয়ত নামভৰ্তিৰ সুযোগ। গৱেষণাৰ বিদ্যাৰ্থীয়ে নতুন নতুন উদ্ভাৱন কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, বাছনি পৰীক্ষা ইত্যাদিত অতিকৈ এক শুভ ফলাফল দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত এই বৰ্ষত কোনো ধৰণৰ বাধা বিঘিনি নাই বুলি কোৱা হৈছে। বিভিন্ন ধৰণৰ ৰোগ, বিভিন্ন ধৰণৰ অসুবিধা ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় অতি সহজেই পাব। বিশেষভাৱে এই বৰ্ষত প্ৰতিকাৰ হিচাপে শনি ৰাহু অশুভ গ্ৰহ। শনি ৰাহু গ্ৰহ শুভ হোৱাৰ বাবে এই বৰ্ষত
বিশেষভাৱে শনি ৰাহু আৰু বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে। এনে কৰিলে অতিকৈ শুভ ফল পাব আৰু এই বৰ্ষটো সুন্দৰ হৈ উঠিব। সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক তাৰে কামনা ৰাখিছোঁ। মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা যাতে সকলোৰে নতুন বৰ্ষত নতুন সময়ত সকলোৰে কৰ্মবোৰ সিদ্ধ হয়। ধন্যবাদ।